হ'ব তই বৰ লাজ পাব নালাগে। এইবিলাকক দিলেও লাভ নাই। কিমান দিবি আৰু? দি আমনি লাগি গৈছে। যেনেকে আছে তেনেকে থাকক দে। উপায় নাই। বাইদেউ আকৌ ভিতৰলৈ নাহ নেকি? আকৌ ভাগিনজনীকো লৈ আহিছ, এনেকে থিয়ই থিয়ই যাবলৈ ওলাইছনে? ভিতৰলৈকে মা, বা ইমান ধুনীয়া গাড়ী। বা জেঠাইহঁতৰ ইমান ধুনীয়া গাড়ী আছেনে? বাপৰে বা, মা উঠিবলৈ মন গৈছে। উঠাই দেচোন। সেই এনেকে লেতেৰা পেতেৰাকে উঠিলে গাড়ীখন লেতেৰা হ'ব নহয় দেই। হাত ভৰি ধুই আহাগৈ, যোৱা। চাফা হ'লে তাৰপৰা উঠিবা। বাইদেউ ভিতৰলৈ নাহ নেকি? আকৌ ল'ৰা ছোৱালীকেইটাইও ইমান হেঁপাহ কৰিছে তহঁতি আহিছ বুলি। আহচোন ভিতৰলৈ আহ। নেযাও নেকি দেৰিয়ে হ'ব। তাই চাওঁ বুলি আহিলে তহঁতক, আৰু কিবা কিবি মিঠাই চিঠাই লৈ আহিছে, সেইখিনি ৰাখ তহঁতি। আকৌ মিঠাইখিনি কিয়নো লৈ আহিব লাগে? আহচোন ভিতৰলৈ আহ। সিহঁতিও ভাল পাব, আহচোন। কৈয়ে থাকে তহঁতৰ কথা। মা জেঠাইহঁতৰ ঘৰলৈ যাওঁ বুলি কৈ থাকে সিহঁতি। লৈ যাব লাগে আকৌ মাহী, কিয় নোযোৱানো তুমি? মাইনা, কেনেকৈনো যাম? দিনটো কামলৈয়ে যাওঁ, গধূলি আহি পাওঁহিহে। সেইকাৰণেই যাব নোৱাৰো। হ'ব দিয়া মাহী, এইবাৰ বিহুত যাবা আমাৰ ঘৰলৈ। পাছে আজি ইমান দিনৰ মূৰত যে ওলালাহি, কিবা কথা আছিল নেকি? মাহী, ময়ো নাছিলো নহয়। মায়ে অকলে আহিবলৈ বেয়া পায়, গাড়ীখনো চলাব নাজানে। মোৰ বিয়া ঠিক হৈছে, সেইকাৰণেহে আহিলো তোমালোকক মাতিবলৈ। তোমালোক যাবা? মহাকো কবা। মহা নাই নেকি? মহাক দেখা নাই যে। মহাই আজিকালি ইয়াত নাথাকে নহয়। মহাই আজিকালি বাহিৰলৈ গ'ল কাম কৰিবলৈ। হয় নেকি? ভালেই হ'ল দিয়ক। বাহিৰতহে অলপ পইচা পাতি আছেও। পইচা হ'লে মানে আপোনালোকেও খৰচাবোৰ ঠিক কৰি ল'ব পাৰিব। আকৌ ইহঁতক পঢ়াবও লাগিব নহয়, ভাইটি ভণ্টিহঁতক। ভালেই হৈছে দিয়ক। সেইকাৰণেহেতো বাহিৰলৈকে গৈছে মহাই। ইহঁতৰ পঢ়া শুনাখিনিও কৰিব লাগিব নহয়। আমাৰ নিচিনাকৈ জানো জীৱন যাপন কৰিলে হ'ব? আমাতকৈ সিহঁতৰ ভাল হোৱাটোৱে বিচাৰিছোঁ আৰু। হ'ব দে, ঠিক আছে তেনেহ'লে। তহঁতি আহিবি বিয়ালৈকে বুলি। আৰু হেৰি কৰিবি, তহঁতৰ যদি কাপোৰ কানি অকণমান দিগদাৰ হৈছে, মই কাপোৰ কেইটামান দি থৈ যামহি আহি। বিয়ালৈ পিন্ধি যাবি তাকে। হ'ব দে বাইদেউ, তোৰ পুৰণা কাপোৰ আছে যদি দিবি। আৰু মাইনাৰ ভাগৰ সৰুকালৰ কাপোৰ কানি আছে যদি আমাৰ ল'ৰা ছোৱালীকেইটালৈ দিলেই হ'ল। ঠিক আছে মাহী, আজি তেতিয়াহ'লে নবহো, মই আকৌ আহিম এদিন। বেয়াই লাগিছে পাই, চাহ একাপো নেখালি নহয়, বাহিৰে বাহিৰে যাবলৈ ওলাইছা। বৰ বেয়া লাগিছে পাই। হ'ব মাহী, মই আহিলে ভাত খোৱাকৈ আহিম বাৰু। ঠিক আছে তেনেহ'লে যা আৰু। আহিছো মাহী। ভাইটি ভণ্টি আহিছো দেই। থাকা তোমালোক, ভালকে পঢ়িবা। মাহীহঁতৰ অৱস্থাটো দেখি একদম বেয়া লাগি যায়। কি যে অৱস্থাত আছে, তুমি অকণ সহায় নকৰা কিয়? এনেকৈ আমি দেখুৱাবলৈ চিনাকি দিবলৈও অকণ বেয়া লাগে। তোমালোকে অকণ চাব লাগে অলপ। কি কৰিম, তাই নিজৰ মূৰ্খামিতে সেইটো হ'ল। তাই সেই গাঁৱৰে সেইটো ভাল পোৱাৰ পিছত সেইটোলে পলাই গ'ল, জাননে? মা দেউতাহঁতে একো কৰিব নোৱাৰে তাইক। কি কৰিব? শুকান বালিত আৰু কিমান পানী ঢালিব? মাহঁতৰো আমনি লাগিলে আৰু। ল'ৰা ছোৱালী দুটাৰ অৱস্থা দেখিছনে? বেয়া লাগে, কিমান কি কৰিম আৰু।
দেউতাৰে নজনাকেও দিওঁ। কিমান দিম আৰু হা? এতিয়া দেউতাই ৰিটায়াৰ হ'ব, আকৌ তোৰ বিয়াখনৰ কথা আছে হা? মই নিজৰখিনিয়ে চাম নে মই বাই ভনীক চাম কচোন? দেখিলে মাথাটো গৰম হৈ যায় জাননে? উপায়ো নাই, নগ'লেও নহয়। মানুহেও হাঁহিব, ক'ব দুখীয়া দেখি ভনীয়েকক এৰি দিছে। যা মাজনী পানী গিলাচ আনকে, মোৰ একদম মাথা বিষাই আহিলে হে। চাহ খাবলৈ কৈছে, কেনেকে খাবি সেইখন ঘৰত চাহ? ব'লা ব'লা ভিতৰলৈ যাওঁ, চাহ একাপে খাওঁগে ব'লা। ব'লা ময়ে বনাম ব'লা। এতিয়াহে যদি ভাল লাগিছে অলপ জাননে চাহকাপ খাই। আৰু কি বজাৰ কৰিবলৈ আছে তুমি কৰি আহিবা দেই, মই আৰু যাব নোৱাৰো। মোৰ মানে মাথাটো একদম বিষ টিংটিঙাই গৈছিলে আৰু। হেৰি কৰিম মা, মাহী ল'ৰা ছোৱালীকেইটালৈ মাহীলে এনেকৈ কাপোৰ এযোৰ কিনি আনিব লাগিব। নহ'লে বেয়া কাপোৰ পিন্ধি আহিলে আমাৰে সন্মান যাব, গম পাইছানে? সেইখিনি চিন্তা কৰিবা অলপ। কি আকৌ সিহঁতলৈও কাপোৰ কিন? আইও, মোৰ কিন্তু বাজেট বাঢ়ি গৈ আছে আকৌ দেই তোৰ পৰা। মিলাবি কেনেকে মিলাও? তুমি চিন্তা কৰিব নালাগে, মই মিলাম নহয়। হ'ব যি কৰ কৰি থাক হা। পিছত কিন্তু পইচা টনাটনি হ'লে মোক নকবি কিন্তু হা। দেউতাই মোক দি থৈছে যিকেইটা পইচা, সেইকেইটা পইচাতে মিলাব কৈছে চব বিয়ালে বুলি। তই আকৌ মাহীহঁতলৈ বজাৰ কৰ, যি কৰ কৰি থাক। হ'ব, মই পেণ্ডেল চেণ্ডেল চবৰে, ৰিচিপশ্যন চবৰে, মই কেটাৰিং পাৰ্টি চবৰে মই পইচা পে'মেণ্ট কৰি দিম, তুমি চিন্তা কৰিব নালাগে। আছে নহয় ৰাহুল, দৰকাৰ হ'লে তাৰ পৰা ল'ম মই। অকলে মোৰ বিয়া নহয়, তাৰো বিয়া, সমানে খৰচ কৰিব লাগিব। গম পাইছোঁ আৰু এতিয়া তই তাৰো মূৰটো খাবি আৰু। কিমান ল'বি আৰু তাৰপৰা হা? লোকৰ ল'ৰা হ'লেও বেয়া লাগি যায় আৰু। একো ৰেহাই নিদিয় তই ল'ৰাটোক। মই আহিছোঁ দেই, তোমাৰ আৰু এইবোৰ শুনি থাকিলে মোৰ মাথাটো গৰম হ'ব। মই যাওঁ, বাকীখিনি তুমি কৰি থাকিবা দেই ঘৰখন, মই যাওঁ। এইজনী যে ছোৱালী আৰু দেই, ইমান চেলেং পেটেং, কেনেকেনো ঘৰ কৰি খাব আৰু পাই। যিয়ে নহওক, তাই যে মাহীহঁতলৈও মনত পেলাইছে আকৌ, দিয়া থোৱাখিনি যে তাই পাহৰা নাই আকৌ। অইনে হোৱালে কি কৰিলেহেঁতেন ঠিকনা নাই। এই বুলিহে পায়, কৰিছে কৰক আৰু, ময়ো বেয়া পোৱা নাই বাৰু। যেই হওক ভালে খলে বিয়াখন হৈ যাওক আৰু পায়, ভাল হওক ছোৱালীজনী ভাগৰ। বেয়াও লাগে মোৰ, এৰি থৈ যাবগে ছোৱালীজনী। কেনেকৈনো মই থাকিম, ইমান গাল কেনেকে সামৰিম চম্ভালিম মই এইখন ঘৰ? তাই থকাৰ কাৰণে মোৰ মানে একদম একো চিন্তাই কৰিব লগা হোৱা নাছিল। কি যে হ'ব, ইয়ালৈকে লৈয়ে আহিব লাগিব দুদিনমান পিছত দেই। মই অকলে নোৱাৰো ইমান ডাঙৰ ঘৰটোত থাকিবলৈ। শালপতি আহিলে, খোলালি আহিছে, ভাগিন দুজনী আহিছে। যোৱাচোন যোৱা, সোধাগে যোৱা ভনীয়েৰক খালে নাই, খোৱা বোৱা কৰিলে নাই, অলপ চাই দিয়াগে যোৱা। নিজৰ মানুহখিনিক অকণমান চাব লাগে নহয়। মোক এতিয়া এইবিলাক কৈ থাকিব দেই, ইমান মানুহৰ মাজত মই ইহঁতৰ লগত কথা পাতি থাকিলে মোক কি বুলি ভাবিব বাৰু মানুহে? আপুনিয়ে যাওক চাওকগে যি চাই। বৰ ধুনীয়া হৈছে বাইদেউ বিয়াখন, বিৰাট ভাল লাগিছে। দৰা কইনাহালকো ইমান মৰম লাগিছে। তাকেহে পাই, ভাল লাগিছে দেই। বিয়াখন বিৰাট ডাঙৰকৈ পাতিছে বাইদেউ, বৰ ভাল লাগিছে। ডাঙৰকৈ নাপাতিলে নহ'ব নহয়, আমাৰ ফেমিলিটো কিমান ডাঙৰ আকৌ। আৰু এওঁ আৰু ষ্টাফখিনি কম জানো? হাই ফাই একেবাৰে আৰু হাই ফাই কৰি বিয়াখন পাতিব লাগিব। আৰু জোঁৱাই ঘৰো বিৰাট হাই ফাই নহয়, সেইকাৰণে একদম ডাঙৰ হাই ফাইকে আমিও মানে অকণো পিছ পৰি থকা নাই আৰু। আমিও একদম মানে সমানে হেৰি কৰিছোঁ আৰু। ভালেই কৰিছে বাইদেউ, আজিকালি বিয়াবোৰ এনেকুৱাই। মই যে বাহিৰত যাওঁ কাম কৰিবলৈ, তাতো দেখোঁ নহয় এনেকুৱাই হাই ফাই বিয়া হয় একেবাৰে।